গুড মৰ্নিং গাইজ। আজি আপোনালোকক মানে মই বহুত কেইটামান কথা ক'বলৈ যাম, মানে যিকেইটা আপোনালোকে হয়তো ফ'ল' কৰিলে বহুত হেল্প হ'ব বুলি মই জানো। কাৰণ আপোনালোকৰ এক্সামৰ কাৰণে বেছি দিন নাই, কাৰণ খুব বেছি মাহ মানে আপোনালোকৰ হাতত 2 মাহ বা 3 মাহ আছে। কাৰণ ফিজিকেল হ'ব, তাৰ লগতে 1 মাহৰ ভিতৰতে আপোনালোকৰ ৰিটেন এক্সাম হয়। 1 মাহ বা 1 মাহ 10 দিন তেনেকুৱা মানতে ৰিটেন এক্সাম হয়। চ' আপোনালোকে এইখিনি মই যিখিনি ক'ম আপোনালোকে ফ'ল' কৰিব পাৰে, আৰু যদি নকৰে আপোনালোকৰ লগত কথা। যদি কৰিব বিচাৰে কৰিব, যিটো মোৰ ক্ষেত্ৰত আছিলে, মই যেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ সেইটোৰ ওপৰত ক'ম। প্ৰথম কথাটো আপোনালোকৰ ৰানিং, ৰিটেন আৰু ৰিটেন কেনেকৈ প্ৰিপেৰেশ্যন কৰিব, ৰানিং কেনেকৈ কৰিব সেইখিনিৰ ওপৰত ক'ম। লং জাম্প কেনেকৈ কৰিব, কাৰণ বহুতে সুধি থাকে কমেণ্টত কেনেকৈ কৰিলে কি হ'ব। চ' মই এটা আইডিয়া দিম, 3 মাহৰ ভিতৰত মানে আপোনালোকৰ 50% হ'লেও মোৰ ফালৰ পৰা হেল্প হ'ব আপোনালোকে যদি কৰে তেনেকুৱা কামখিনি। প্ৰথম আমি আহিলোঁ এতিয়া ৰানিঙলৈ। ৰানিঙৰ ক্ষেত্ৰত আপোনালোকে দৌৰিব কিমান টাইম, সেইটো এটা কথা আছে। আপোনালোকে ৰানিঙৰ ক্ষেত্ৰত আপোনালোকে মানে বেছি দৌৰিব নালাগে। আপোনালোকে 2 টাইম দৌৰিব, আগবেলা 1 টাইম, ভাটিবেলা 1 টাইম। সপ্তাহটোত 6 দিনমান দৌৰিব। 6 দিন দৌৰিব, কাৰণ বেছি দৌৰিব নালাগে। এদিন ৰেষ্ট দি দিব, কাৰণ শৰীৰটো ৰেষ্ট লাগে। ৰেষ্ট হ'লে আপোনালোকৰ মানে হেৰিটো বাঢ়ে আৰু ষ্টেমিনাটো বাঢ়ে, মানে ৰেষ্ট পালে এদিন শৰীৰটোৱে। চ' সেইকাৰণে 2 টাইম দৌৰিব, আগবেলা আৰু ভাটিবেলা। মোৰ ফালৰ পৰা আমিও দৌৰিছিলোঁ তেনেকৈ। আৰু এইটো কেতিয়ালৈকে দৌৰিব আপোনালোকক মই কৈ দিলোঁ। 2 টাইম দৌৰিব হয়, কিন্তু আপোনালোকে দৌৰিব, আপোনালোকে এডমিট অহালৈকে আপোনালোকে 2 টাইমছ এতিয়া প্ৰেক্টিছ কৰি থাকক। কাৰণ আপোনালোকে এতিয়া 2 টাইমছ কৰি থাকিলে শৰীৰটো বহুতখিনি এডভান্স হৈ যাব। আৰু লগতে আপোনালোকে যেতিয়া 1 টাইম দৌৰিব বা অকণমান ৰেষ্ট পাব, বহুতখিনি মানে ইম্প্ৰুভ হয়। মানে আপোনালোকক ক'লোঁ নহয়, আপোনালোকে এইটো মোৰ কথাটো ফ'ল' কৰি ৰাখিব, বহুতখিনি হেল্প হ'ব। আৰু আপোনালোকে এডমিট অহালৈকে আপোনালোকে এতিয়া বৰ্তমান 2 টাইমছ প্ৰেক্টিছ কৰি থাকক, মানে 2 টাইম দৌৰি থাকক, আগবেলা ভাটিবেলা, যদি ৰানিঙত ভাল মাৰ্ক এটা উঠাবলৈ মন আছে। আৰু আপোনালোকে যোনদিনাখন ইণ্টাৰভিউত যাব, মানে যোনদিনাখন ফিজিকেল টেষ্ট দিব যাব, সেইদিনাখনলৈকে আপোনালোকে যোনদিনাখন ফিজিকেল টেষ্ট দিব যাব সেইদিনাখন আপোনালোকে তাৰ আগদিনাখন নদৌৰিব। কাৰণ আমিও সেনেকুৱা কৰিছোঁ, আগদিনাখন দৌৰা নাই, বডিটো কেইদিন ৰেষ্ট দিছোঁ। আৰু যোনদিনাখন ইণ্টাৰভিউ আছে, ইণ্টাৰভিউ আগমুহূৰ্তত আমি কৰিছোঁ কি, ফিল্ডত এনেই জাষ্ট খোজকাঢ়িছোঁ বা অকণমান এনেই জাষ্ট খালি মানে কি ভৰিকেইখন বা হাতকেইখন ফ্ৰী হ'বৰ কাৰণে আমি এনেই অলপ এনেই জাষ্ট ৰানিং আৰু 1 পাক বা 1.5 পাক এনেই দৌৰি ভৰিকেইখন ফ্ৰী কৰি গৈছিলোঁ। বাকী তেনেকৈ প্ৰেক্টিছ কৰা নাই আগদিনাখন, আৰু যোৱা দিনাখন এনেই ভৰিখন অলপ ফ্ৰী কৰি গৈছিলোঁ। আৰু লগতে আৰু এটা ছেকেণ্ড কথা হ'ল লং জাম্প। চাওক, আপোনালোকক লং জাম্প মাৰক, কিন্তু লং জাম্প এটা লিমিটত মাৰিব দেই। কাৰণ বেছিকৈ লং জাম্প মাৰিলে আপোনালোকৰ ভৰিত কিবা বহুত পেইন হ'ব পাৰে, যিটো পেইন আপোনালোকৰ হয়তো ইণ্টাৰভিউলৈকে ভাল নোহোৱা চান্স আছে। বেছি যদি জোখতকৈ আপোনালোকে অভাৰ কৰিবলৈ বিচাৰে, অভাৰ লং জাম্প মাৰিবলৈ বিচাৰে। চ' সেইটো কাৰণে কৈছোঁ, লং জাম্প এটা লিমিটত মাৰক। যদি এক্সিলেণ্ট আহি গ'ল 6-7 পাকতে, 6-7 বাৰ মাৰোঁতে যদি এক্সিলেণ্ট আহি গ'ল, 5 বাৰ মাৰোঁতে যদি 2 বাৰ বা 3 বাৰ মাৰোঁতে যদি আপোনাৰ এক্সিলেণ্ট আহিছে, 3 বাৰ বা 2 বাৰে এক্সিলেণ্ট আহিছে, চ' বাদ দিয়ক আৰু। নহ'লে আকৌ কিবা এটা হৈ গ'লে হয়তো এতিয়া ইণ্টাৰভিউ সময় নিচেই কাষত হৈছে। চ' বেছি লং জাম্পৰ ক্ষেত্ৰত বহুত অঘটন ঘটে। চ' সেইকাৰণে কৈছোঁ, আপোনালোকক ভৰিত পেইন বহুত হৈ যায়, কিবা হৈ যায়, তেনেকুৱা ক্ষেত্ৰত আমাৰ লগৰ ক্ষেত্ৰতো হৈছে বহুত। সেইকাৰণে লং জাম্পটো আপোনালোকে লিমিটত মাৰিব বুলি কৈছোঁ। যদি নাহে মাৰক, আপোনালোকে নিজে গম পাব যে কিমান মাৰিব পাৰোঁ মই, কি হোৱা চান্স আছে। ভৰি হয়তো পেইন নহয় যদি মাৰি থাকিব পাৰে। আৰু বহুতৰ পেইন হ'লে বাদ দিব, কাৰণ পেইন হোৱাটো এইটো এনেকুৱা এটা পেইন হয় যিটো আপোনালোকে ৰানিঙৰ সময়লৈকে ঠিক নোহোৱা হৈ যায়। এনেকুৱা লং জাম্পৰ ক্ষেত্ৰত হৈছে আমাৰ লগৰ ক্ষেত্ৰত। চ' সেইটোখিনি কথা ক'লোঁ। আৰু চিন আপৰ ক্ষেত্ৰত কথা ক'ম। এতিয়া চিন আপটো আপোনালোকে চিন আপ আপোনালোকে ঘৰত এনেই থকা টাইমতো আপোনালোকে চিন আপ মাৰি দিব। মন গৈছে ডাইৰেক্ট ওলমি পিনে মাৰি দিব, কাৰণ হাততহে প্ৰেছাৰ পৰিব, একো নাই। চিন আপটো আপোনালোকে মাৰি থাকিব। চিন আপটো যিমান পাৰে মাৰি থাকিব, তাত আপোনালোকৰ ইনক্ৰিজ হ'ব। চ' যিমান মাৰিব তিমান ইনক্ৰিজ হ'ব। প্ৰথম অলপ ডিক্ৰিজ হ'ব, যদি অলপ ৰেষ্ট পাই যায় আকৌ ইনক্ৰিজ হৈ যায়। চ' সেইটো কাৰণে কৈছোঁ, চিন আপ যদি খাকী যোৰ পিন্ধিব মন আছে, চিন আপ মন গ'লেই মাৰি দিব, এনেই ওলমি দিব। চ' তেতিয়া আপোনালোকৰ চিন আপটো লাহে ধীৰে আহি যাব। আৰু চাওক ভাই বন্ধুসকল, আপোনালোকৰ কি বুলি কয়, ৰানিংটোতকৈ মেইন হ'ল আপোনালোকৰ লং জাম্প, চিন আপ। চ' লং জাম্প, চিন আপটো অলপ বেছি গুৰুত্ব দিব বুলি মই আজি কৈ থ'লোঁ, কাৰণ মোটা মাৰ্ক সেইটোতে পায়। আগতেও কৈছোঁ মই আগৰ ভিডিঅ'টোত, সেইটো সেইটো দুটা বস্তু বেছি গুৰুত্ব দিব। আৰু লগতে খোৱা বোৱাটো যত্ন দিব দেই। খোৱা বোৱাটো ভাল ডাইট কৰিব, খোৱা বোৱাটো অলপ, তেতিয়া আপোনালোকৰ এনাৰ্জিবিলাক গোট খাই থাকিব। চ' তেতিয়া ভৰিত পেইন নহয়, বা মাস্কুলবিলাকত যেতিয়া আপোনালোকৰ যিটো বস্তু বিচাৰে, প্ৰ'টিন বিচাৰে, কিবা বিচাৰে, মাস্কুলবিলাকত যেতিয়া সঠিকমতে পৰি থাকিব, তেতিয়া আপোনালোকৰ পেইন নহয় বা কিবা নহয়। আপোনালোকে যিমানে হেৰি নকৰক কাম নাই, কাৰণ খোৱা বোৱাটো অলপ যত্ন ল'ব লাগিব। তেতিয়া মাস্কুলবিলাকত আপোনালোকৰ প্ৰ'টিনটো যেতিয়া হ'ব, তেতিয়া আপোনালোকৰ ইমান পেইন নহয়। সেইটো এটা কথা আছে। আৰু আপোনালোকক এতিয়া ফিজিকেলৰ কথাখিনি ক'লোঁ, অলপ হ'লেও থুলমূলকৈ কৈছোঁ, আপোনালোকে বুজি পাইছে চাগে কি ক'ব বিচাৰিছোঁ। আৰু এতিয়া বৰ্তমান আপোনালোকক মই ৰিটেনৰ কথা ক'ম। ৰিটেনৰ কথা কি, আপোনালোকে এই 3 মাহত যদি ক্লিয়াৰ কৰিব মন আছে ৰিটেনৰ ক্ষেত্ৰত, আপোনালোকে
মানে কি বুক কিনিবলৈ যোন কৈছোঁ আপোনালোকক দুখন বুক, এখন হ'ল আছাম ইয়াৰ বুক আৰু এখন হ'ল নতুন জানানে। এই দুখন বুকৰ পৰা মানে বহুত কুৱেশ্যন পৰে। চ' এই দুখন বুক কিনি ল'ব, নতুন জানানে আৰু আছাম ইয়াৰ বুক। শান্তনু কৌশিক বৰুৱাৰ হয় বুক দুখন, আপোনালোকে কিনি ল'ব। লগতে আৰু কম্পিটিটিভ এক্সামৰ কাৰণে বুক পায়, সৰু সৰু বুক, এইবোৰ কিনি ল'ব। কিনি পিনে এনেই তাৰপৰাও চাব। আৰু পেগা বয়েজ যিখন নতুন জানানে বা অসম ইয়াৰ বুক, নতুন জানানে এখন বেছিকৈ চাব। অসম ইয়াৰ বুকত অকল অসমখিনি থাকে, নতুন জানানে যিখিনি থাকে মানে মেইন টপিকখিনি থাকে, নতুন জানানে পৰা আপোনালোকে বেছি চাব। আৰু আছাম হিষ্টৰীটো অলপ বেছিকৈ চাই যাব, কাৰণ আছাম হিষ্টৰীৰ পৰা অলপ কুৱেশ্যনটো বেছিকৈ আহে। চ' আপোনালোকক আজি কৈ দিলোঁ আছাম হিষ্টৰীটো অলপ বেছিকৈ চাই যাব। আৰু লগতে আপোনালোকে গ্ৰুপ ডিছকাশ্যন কৰিব, আৰু জ্ঞান মানে শ্বেয়াৰ কৰিলেহে মানে জ্ঞান বাঢ়ে। আপোনালোকে সেইটো কথা মনত ৰাখিব। আপোনালোকে যেতিয়া লগৰ এটাক আপোনালোকে কুৱেশ্যন এটা সুধিব, তাক সোধা মানে আপোনাৰো মনত উঠি যায় কুৱেশ্যনটো, গম পাইছেনে। আপুনি লগৰটোক কুৱেশ্যন সুধিলে, কিন্তু আপোনাৰো সেই লগতে কুৱেশ্যনটো মনত উঠি গ'ল, কুৱেশ্যনৰ সহ মনত উঠি যায়। সি পাহৰি যাব পাৰে, কিন্তু আপুনি যদি তাক সোধে ন, আপোনাৰ মনত উঠিব, তাৰো হয়তো অলপ হেল্প হ'ব। চ' গ্ৰুপ ডিছকাশ্যন কৰিব। আৰু লগতে হোৱাটছআপৰ গ্ৰুপ, টেলিগ্ৰামৰ গ্ৰুপ এইবোৰ খুলি ল'ব, কাৰণ হোৱাটছআপৰ গ্ৰুপত আপোনালোকে ডিছকাশ্যন কৰিব, বহুত হেল্প হ'ব। লগতে ভাল মানে জানা শুনা ল'ৰাক এড কৰি ল'ব, যোনবোৰ মানে ভাল মানে পঢ়া শুনাত ভাল, তেনেকুৱাক এড কৰি ল'ব। যোনবোৰ মেথছ নোৱাৰে, কিবা নোৱাৰে, সেইখিনিৰ কাৰণে আপোনালোকে গ্ৰুপত শ্বেয়াৰ কৰি দিব। যদি এইটো নোৱাৰো দি দিব, তাৰপিছত কোনোবাই ছল্ভ কৰি দিব, আপোনালোকে নিজে নিজে কেলকুলেশ্যন কৰি চাব। আৰু লগতে টেলিগ্ৰামত কুইজ খেলিব পাৰে, কুইজবিলাক খেলি থাকিব। ফ্ৰী থকা টাইম পালেই মানে আপোনালোকে টেলিগ্ৰাম, হোৱাটছআপ এইবোৰত আপোনালোকে কুৱেশ্যন ডিছকাশ্যন কৰিব। আৰু লগৰ এটা লগ পালেও এইবিলাক বেয়া বস্তু খোৱা ধান্দা বাদ দি পিনে লগতে কিবা এটা কুৱেশ্যন ডিছকাশ্যন কৰিব। এনেই বহিলেও কুৱেশ্যন ডিছকাশ্যন কৰি আপোনালোকে টাইম পাছ কৰিব। মই আপোনালোকক সঁচা কথা কৈছোঁ, আপোনালোকে সেনেকৈ যদি কৰে ন, 100% ছাকচেছ হ'ব। চ' মানে এনেই থাকিলেও কুৱেশ্যন এটাকে ডিছকাছ কৰি থাকিব, দুইটাৰ মাজত বা তিনিটাৰ মাজত, যেতিয়া লগৰ লগত বহে। আৰু মেথছৰ ক্ষেত্ৰত কি ক'ম আৰু, মেথছৰ ক্ষেত্ৰত আপোনালোকে সৰু সৰু যিবোৰ কিতাপ কিনিব কম্পিটিটিভ এক্সামৰ, সেইবোৰ কিতাপৰ পৰাই চাই ছল্ভ কৰিবলৈ চেষ্টা কৰিব। মেথছ ইমান হাৰ্ড নাহে, যিবোৰ মেথছ আহিব আপোনালোকৰ সৰু আহিব, সেইকাৰণে সৰুবোৰক অলপমান গুৰুত্ব বেছিকৈ দিব। লগতে ডাঙৰকো দিব, কিন্তু সৰুবিলাক অলপ গুৰুত্বটো বেছিকৈ দিব, কাৰণ সৰু মেথছবিলাকে প্ৰায়ভাগ বেছিকৈ আহে অসম পুলিচ বা এনেকুৱা থাৰ্ড গ্ৰেড। কাৰণ এইটো APSC নহয় যে ইমান ডাঙৰ মেথছ আহিবৰ কাৰণে। APSC বা ডাঙৰ হাই লেভেলৰ পৰীক্ষা নহয়, এইটো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডহে, থাৰ্ড গ্ৰেডৰ এক্সামহে। চ' 10 পাছ 12 পাছৰ পৰীক্ষাহে। তাতে আকৌ আপোনালোকৰ নটিফিকেশ্যনত লেখাই হৈ আছে আপোনালোকৰ 5 to 8লৈকে আপোনালোকৰ যিটো মানে কোৱালিটিৰ আপোনালোকৰ মেথছ আৰু মেথছটো অহা কথা কৈছে। চ' নটিফিকেশ্যনত সেইটো টাইপৰে মেথছ আহে আপোনালোকক মই আগতেও কৈছোঁ, পাৰিলে চাই যাব। আৰু বিশেষ টপিক এটা হ'ল গড় ওলোৱা, চিম্পলিফিকেশ্যন, তাৰপিছত আপোনালোকৰ এইটো বয়স ওলোৱা, আৰু এইটো যেন কি বুলি কয় আপোনালোকৰ যোনটো 5 কিলোমিটাৰ গৈ ইমান হ'ল সিমান হ'ল, তেনেকুৱা যেন দিশ উলিওৱা, কিবা ওলোৱা, সেই তেনেকুৱা টাইপৰ কুৱেশ্যন বেছি আহে। আৰু লগতে সৰু যোগ বিয়োগ অংকবিলাক বেছিকৈ আহে। আপোনালোকৰ যিমান হাৰ্ড বুলি আহিব তেনেকুৱা নহয়, আপোনালোকৰ যোগ বিয়োগে এনেকুৱা মানে ক্ৰিটিকেলি লগাই দিব, আপোনালোকৰ মানে অলপ খেলি মেলি লগাই দিয়ে। যোগ বিয়োগ খালি অলপ ভালদৰে চাই গ'লেও যোগ বিয়োগ নিচিনা অংকও বহুত আহে। আৰু আপোনালোকে জিকে ভিতৰত আছাম হিষ্টৰী আৰু জিঅ'গ্ৰাফীটো বেছিকৈ চাই যাব, সেইটোৰ ওপৰত আপোনালোকে বেছি কুৱেশ্যন কাটা দেখা যায় যিহেতু, সেইটো কাৰণে কৈছোঁ। আৰু ভূগোলটো চাই যাব, মাটিকালি এইবোৰ চাই যাব। আপোনালোকে এতিয়া অসমৰ মাটিকালি হয়তো আপোনালোকে চবেই জানেই, কিন্তু সেনেকুৱা কুৱেশ্যনে আহিব। আপোনালোকে অসমৰ মাটিকালি, অসমৰ মানে যিটো ফ্ৰণ্টতে পায় সেনেকুৱা কুৱেশ্যনো কাটি দিয়ে। আপোনালোকে ভাবিবই নোৱাৰিব যে এইটো কুৱেশ্যন নাহিব নেকি, আপোনালোকে চবেই জানে তেনেকুৱা কুৱেশ্যনে আহে। চ' সেইকাৰণে সৰু কুৱেশ্যন আহে, মনত অলপ ভালদৰে ৰাখি যাব। আৰু আপোনালোকে যিমান পাৰে পঢ়াত গুৰুত্ব দিয়ক, লগতে ৰানিং কৰি আছে লগতে পঢ়াত গুৰুত্ব দিয়ক। মেথছখিনি চাওক, মেথছ আপোনালোকক এতিয়া মই যিখিনি কৈছোঁ বেছি হাৰ্ড মেথছ নাহে, আপোনালোকে চিন্তা কৰিব নালাগে। মই কৈছোঁ মেথছ আপোনালোকে বহুতে ভয় খাই থাকে, কিন্তু মেথছটো আপোনালোকে যদি ভালদৰে অলপ চাই যায়, আপোনালোকে 40টা আহিলে আপোনালোকে 20টাই মানে 40টা আহিলে আপোনালোকে 39টা 40টাই শুদ্ধ কৰি দিব পাৰিব। এনেকুৱা মানে সহজ খালি অলপ মাথাটো লগাব। যেতিয়া এক্সামত যাব, এক্সামত বহি পিনে ভাল, মই আপোনালোকক আজিও এইটো কথা ক'ম, এক্সামৰ সময়ত কিন্তু আপোনালোকে খেলি মেলি নকৰিব। যিমান ঘণ্টা এক্সাম হয় আপোনালোকে ধুনীয়াকৈ বহি মাথাটো পূৰা ফ্ৰেছ কৰি পিনে কামবিলাক কৰিব দেই। কাৰণ আপোনালোকৰ 3 মাৰ্কৰ এক্সাম হয় যিহেতু, বহুতে মানে কি ঘপকতে জল্দি কৰি পিনে 3 মাৰ্কটো বেলেগত বঢ়াই দিয়ে, পিছত শুধৰাবও নোৱাৰা হয়। চ' সেইটো কাৰণে কৈছোঁ আপোনালোকে অলপ ভাবি চিন্তি ভালদৰে দিব। আৰু লগতে আপোনালোকে 3 মাৰ্কটো মাৰোঁতে গোলটো যিটো কৰিব, আপোনালোকে ৰাউণ্ডটো বাহিৰ নকৰিব, গোলটো ধুনীয়াকৈ ৰাউণ্ডটোৰ ভিতৰতে গোল কৰি পিনে ৰাখিব। আৰু সিমানখিনিয়ে, আৰু বেছি বুজাবলৈ গ'লে বহুত দূৰলৈকে মানে ভিডিঅ'টো হৈ যাব, 10-12 মিনিট হৈ যাব। চ' ইমানখিনিলৈকে আজি আপোনালোকক জনালোঁ। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু এইটো ষ্টাইলত অলপ আপোনালোকে যদি প্ৰেক্টিছো কৰে, অলপ হ'লেও মানে কি আপোনালোকে এডভান্স হ'ব বুলি মোৰ ফালৰ পৰা মানে গেৰেণ্টি থ'লোঁ। চ' ভাল লাগিল যদি ভিডিঅ'টো লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুতে চাই চেনেলটো কিন্তু ছাবস্ক্ৰাইব নকৰে, সেইটো কাৰণে বেয়া লাগে। চ' কমেণ্ট এটাই, লাইক এটাই, ছাবস্ক্ৰাইবটো যদি কোনোবা কৰে, আপোনালোকৰ যোনে কৰে মানে তাৰ হেল্প হ'ব। চ' ইমানেই আৰু, ধন্যবাদ।